বজালী সমষ্টিত পঞ্চায়ত নিৰ্বাচনত বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ শোচনীয় পৰাজয় 4 নং মধ্য বজালী জিলা পৰিষদ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দিলীপ বৰুৱাৰ বৃহৎ জয়লাভ পৰাজয় বৰণ কৰিলে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত হালৈয়ে 4126টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত দিলীপ বৰুৱাৰ দিলীপ বৰুৱাই 14072টা ভোটত জয়লাভ কৰাৰ বিপৰীতে ৰঞ্জিত হালৈয়ে ভোট লাভ কৰে 9946টা পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সুহাতস্বৰূপ ৰঞ্জিত হালৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উদ্ধাৰ কৰিব নোৱাৰিলে এই পঞ্চায়ত নিৰ্বাচনত জুন মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউ একাউণ্টত 10,000 টকা ভৰাই দিয়াৰ প্ৰতিশ্ৰুতিকো প্ৰত্যাহ্বান জনালে বজালীৰ সচেতন মহিলাসকলে একেৰাহে 10 বছৰ পঞ্চায়তত ৰাজত্ব কৰি পাহাৰ সদৃশ সা সম্পত্তিৰ অধিকাৰী হৈ পৰা ৰঞ্জিত হালৈক এইবাৰ বজালী ভোটাৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে মই পুনতে 4 নম্বৰ মধ্য বজালী জিলা পৰিষদ সমষ্টিৰ ৰাইজলৈ মোৰ অন্তৰভৰা সেৱা জনাইছোঁ এই সমষ্টিৰ জনসাধাৰণৰ আশীষখিনি মোৰ একমাত্ৰ সম্বল আছিলে এই সম্বলখিনিক শিৰত লৈয়ে মই ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়িছিলোঁ ৰাইজে মোক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত যিখিনি সুবিধা দিলে বা ৰাইজে যিখিনি ধৰণে মোক সহযোগ কৰিলে তাৰ বাবে মই ৰাইজৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ৰাইজে যিখিনি মোক মৰম আস্থা দিছিলে বা ৰাইজে মোৰ পৰা যিখিনি আশা কৰিছিলে চৰকাৰী প্ৰাপ্ত আঁচনিৰ জৰিয়তে সেইখিনি মই আশা পূৰণ কৰিম এইখিনি নিশ্চিত বিজেপিৰ হেভি ৱেট প্ৰাৰ্থী আছিলে ৰঞ্জিত হালৈ তেখেতক আপুনি শোচনীয়ভাৱে পৰাজিত কৰিলে আৰু আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব যদি তেওঁ হেভিৱেট প্ৰাৰ্থী হ'লহেঁতেন তেতিয়াহ'লে নিশ্চয় সমষ্টিবাসী ৰাইজে প্ৰত্যাখ্যান নকৰিলেহেঁতেন ৰথী মহাৰথী আহিছিলে আপোনাক হৰুৱাবলৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে কি ক'ব এই ক্ষেত্ৰত তেওঁলোকেতো আহিবই তেওঁলোকৰ যিহেতু এটা দায়িত্ব আছে যে চৰকাৰৰে হওক দলৰে হওক তেওঁলোক বিষয়ববীয়া বা মূল কাণ্ডাৰী তেওঁলোক আহিবই আৰু এইটো তেওঁলোকৰ এটা দলীয় এজেণ্ডাৰ ভিতৰত পৰে মানে তেওঁলোকে অহাটো স্বাভাৱিক আৰু ৰাইজে সকলোখিনি কথা শুনিছে তেওঁলোকৰ কথা শুনিছে মোৰ কথা শুনিছে আৰু সেই সকলোখিনি কথাৰ আধাৰত 4 নম্বৰ মধ্য বজালী জিলা পৰিষদ সমষ্টিৰ ৰাইজে আজি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত মোৰ সপক্ষত দিছে আৰু সেই সিদ্ধান্তৰ জৰিয়তে আজি বিপুল ভোটেৰে মোক বিজয় কৰিছে মই নিশ্চয় মোৰ কামখিনি সমাপন কৰিবলৈ চেষ্টা কৰিম আৰু কামখিনি মই ৰাইজৰ মাজত নিবলৈ যৎপৰোনাস্তি আছে চেষ্টা কৰিম যেনেদৰে মই 2008 চনতো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিজয় হৈ বৰপেটা জিলা পৰিষদৰ দায়িত্ব পাইছিলোঁ আৰু ৰাইজক সেৱা আগবঢ়াইছিলোঁ এইবাৰো নিশ্চয় একেদৰে ৰাইজৰ প্ৰতি মোৰ সেৱা আগবঢ়াম কিমান ভোটৰ ব্যৱধানত আপুনি জয়যুক্ত হৈছে এইবাৰ মই 4122 বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24